আকাশবাণী গুৱাহাটী এতিয়া আগবঢ়োৱা হৈছে কালি সন্ধিয়া 8 বজাত আকাশবাণীযোগে প্ৰচাৰিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই অংশগ্ৰহণ কৰা মন কী বাত অনুষ্ঠানৰ বিশেষ সংস্কৰণৰ অসমীয়া ভাষান্তৰ। মনৰ কথাৰ এই বিশেষ অনুষ্ঠানত আমেৰিকাৰ ৰাষ্ট্ৰপতি শ্ৰীমান বাৰাক ওবামা আজি আমাৰ সৈতে আছে। বিগত কেইটামান মাহৰ পৰা মই আপোনাসৱৰ সৈতে মনৰ কথা পাতি আহিছো, কিন্তু আজি দেশৰ বিভিন্ন ভাগৰ পৰা বহুজনে মোক প্ৰশ্ন কৰিছে। অৱশ্যে বেছিভাগ প্ৰশ্নই ৰাজনীতিৰ সৈতে, বিদেশ নীতিৰ সৈতে, অৰ্থনীতিৰ সৈতে জড়িত যদিও কেতবোৰ এনে প্ৰশ্নও আছে যি অন্তৰাত্মাক স্পৰ্শ কৰে। আৰু মই বিশ্বাস কৰোঁ যে এই প্ৰশ্নসমূহৰ জৰিয়তে আজি মই এই দেশৰ চুকে কোণে থকা সাধাৰণ জনতাক স্পৰ্শ কৰিব পাৰিম। আৰু সেইবাবেই যিবোৰ সাধাৰণতে সাংবাদিকসকলে প্ৰশ্ন কৰে, যিবোৰৰ আলোচনা সভা সমিতিত হয়, তেনেবোৰ প্ৰশ্নৰ বাদে যিবোৰ কথা অন্তৰাত্মাৰ পৰা উদ্ৰেক হয়, তেনেবোৰ কথা যদি আমি বাৰে বাৰে দোহাৰো, গুণগুণাও, তেনেহলে এনেবোৰ কথাই আমাক এক শক্তি প্ৰদান কৰে আৰু মোৰ দৃষ্টিত এনেবোৰ প্ৰশ্নই অধিক মহত্ব বহন কৰে। আপোনালোকে নিশ্চয় জানে যে কেতবোৰ লোকৰ মনত প্ৰশ্ন উঠিছে, বাৰাক মানে কি? আৰু মই বিচাৰিছিলো বাৰাকৰ অৰ্থ কি? আফ্ৰিকাৰ দেশবোৰত প্ৰচলিত এটা ভাষা হ'ল স্বাহিলি। স্বাহিলি ভাষাত বাৰাকৰ অৰ্থ হ'ল যি আশীৰ্বাদৰ অধিকাৰী হৈছে, এনে এজন লোক যি আশীৰ্বাদ পাইছে। মোৰ ধাৰণা এই নামটোৰ জৰিয়তেই নিজ পৰিয়ালৰ এটা বহুত ডাঙৰ পুৰস্কাৰ বাৰাক ওবামাই লাভ কৰিছে। এই কথাই মোক আনন্দ দিয়ে যে আফ্ৰিকাৰ দেশসমূহত উৱনটোৰ প্ৰাচীন বিচাৰধাৰাৰ এক গুৰুত্ব আছে। এই বিচাৰধাৰা মানৱতাক একগোট কৰাৰ বিচাৰধাৰা। তেওঁলোকে কয়, মই আছো কাৰণ আমি আছো। মই ধাৰণা কৰিছো সময়ৰ পাৰ্থক্য আছে, সীমাৰ পাৰ্থক্য আছে, তথাপিও ভাৰতবাসীৰ মাজত প্ৰচলিত ভাৱধাৰা বসুধৈৱ কুটুম্বকম সুদূৰ আফ্ৰিকাৰ বন অৰণ্যৰ মাজতো বিদ্যমান। তেনেহলে এয়া কিমান বিশাল এক পৰম্পৰা আমাৰ মানৱ জাতিৰ কাষত আছে, যি আমাক একগোট কৰে। যেতিয়া আমি মহাত্মা গান্ধীৰ কথা আলোচনা কৰোঁ, যেতিয়া আমি হেনৰী থোৰৰ কথাও আলোচনা কৰোঁ, যাৰ পৰা মহাত্মা গান্ধীয়ে আইন অমান্যৰ কথা শিকিছিল, আৰু আমি যেতিয়া মাৰ্টিন লুথাৰ কিং অথবা ওবামাৰ কথা আলোচনা কৰোঁ, তেতিয়া তেওঁলোকৰ মুখতো মহাত্মা গান্ধীৰ সন্মানজনক উল্লেখ আমি শুনিবলৈ পাওঁ। এই ধৰণৰ কথাই আচলতে বিশ্বক একত্ৰিত কৰে। আজি বাৰাক ওবামা আমাৰ লগত আছে। মই প্ৰথমে তেওঁক অনুৰোধ কৰিম যাতে তেওঁ আমাৰ লগত থাকি সেই প্ৰশ্নসমূহৰ উত্তৰ দিয়ে। সেইবোৰ প্ৰশ্নৰ যিবোৰ মোৰ বাবে আহিছে, মই তাৰ উত্তৰ দিম, আৰু ওবামাৰ বাবে যিবোৰ প্ৰশ্ন আহিছে সেইবোৰৰ উত্তৰ তেওঁ দিব। তেনেহলে মে আই ৰিকুৱেষ্ট প্ৰেচিডেণ্ট বাৰাক ওবামা টু সে ফিউ ৱৰ্ডছ। নমস্তে। মোৰ পত্নী মিচেল আৰু মোৰ ভাৰত ভ্ৰমণত প্ৰদৰ্শন কৰা অতুলনীয় আতিথ্য আৰু বাক্যালাপৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। সমগ্ৰ ভাৰতবাসীকো মই ধন্যবাদ জ্ঞাপন কৰিছো। ভাৰতৰ গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হিচাপে মই সন্মানিত অনুভৱ কৰিছো। মোক এই কথাও জনোৱা হৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগত একেলগে অনাতাঁৰ ভাষণ দিয়া ময়েই প্ৰথমজন আমেৰিকান প্ৰেছিডেণ্ট, আৰু এইপিনৰ পৰা চালে অতি কম সময়ৰ ভিতৰতে আমি কিছু ইতিহাসৰো সৃষ্টি কৰিছো। এই মহান দেশৰ ৰাইজে একেলগে আমাৰ ভাষণ শুনিছে, আমি পোনপটীয়াকৈ কথা কৈছো। এইটো অতি আনন্দদায়ক। আলোচনাৰ মাজেৰে আমি এটা কথা সুদৃঢ় কৰিব বিচাৰিছো যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰাকৃতিকভাৱেই বন্ধু, কাৰণ এই দুয়োখন দেশৰ মাজত বহু সাদৃশ্য আছে। আমি দুয়োখন দেশেই গণতান্ত্ৰিক, অৰ্থনীতিৰ দিশত উদ্ভাৱক, ভিন্ন সমাজৰ সমষ্টি, আৰু আমি আত্মনিবেদন কৰিছো ব্যক্তিৰ সবলীকৰণত। গৌৰৱী ভাৰতীয় আমেৰিকান হিচাপে আমি সংযুক্ত, যিসকলৰ পৰিয়াল আছে আমেৰিকাত আৰু বহন কৰিছে ভাৰতীয় পৰম্পৰা। এই দুই দেশৰ সম্বন্ধক অধিক গাঢ় কৰাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰদৰ্শন কৰা সবল ব্যক্তিগত দায়বদ্ধতাক মই আকৌ এবাৰ প্ৰশংসা কৰিছো। দেশৰ দৰিদ্ৰতা নিৰ্মূল কৰিবলৈ, ৰাইজক উদ্বুদ্ধ কৰিবলৈ, নাৰীক সবল কৰিবলৈ, বিদ্যুৎ যোগান ধৰিবলৈ, পৰিষ্কাৰ শক্তি উৎপাদন কৰিবলৈ, কাঠামো আৰু শিক্ষা ব্যৱস্থাত বিনিয়োগ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যিদৰে বদ্ধপৰিকৰ হৈছে, তাক প্ৰত্যক্ষ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকসকল উদ্দীপ্ত হৈ আছে। আৰু এই আটাইবোৰ বিষয়তে
আমি সহযোগী হ'বলৈ ইচ্ছুক। ল'ৰা ছোৱালীবোৰে সম্ভৱপৰ সকলো ধৰণৰ সুশিক্ষা পাওক, সাধাৰণ মানুহে শ্ৰমৰ বাবে সঠিক মজুৰি পাওক, কামৰ সুৰক্ষা থাকক, স্বাস্থ্যৰ যত্ন পাওক, এনেধৰণৰ বহু প্ৰয়াসক মই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভিতৰতো উৎসাহিত কৰি আহিছো আৰু মাননীয় মোদী ডাঙৰীয়াই গভীৰ যতনেৰে এনে প্ৰয়াস আগবঢ়াই নিছে। এই প্ৰয়াসবোৰৰ মাজত এটি সাৰ্বজনীন কেন্দ্ৰীয় বিষয় আছে। এই কথাটোৱে আমাক সুযোগ দিয়ে গান্ধীজীয়ে কোৱা কথা মনত পেলাবলৈ। আমাৰ জীৱনৰ মূল লক্ষ্য কি হোৱা উচিত, আমি কেনেদৰে মানৱ সেৱাৰ মাজেৰেই ভগৱানক বিচাৰি যাব লাগে সেইটো জানিবলৈ, কাৰণ ভগৱান সৰ্বত্ৰ বিৰাজমান। এনেদৰে ভগাই লোৱা মূল্যবোধ আৰু গভীৰ দায়বদ্ধতাৰ বাবেই মই এই সম্বন্ধৰ প্ৰতি দায়বদ্ধ। মই বিশ্বাস কৰোঁ যদি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতে বিশ্বৰ মঞ্চত এইবোৰ মূল্যবোধ লৈ একেলগে থিয় হওঁ, অকল আমাৰ মানুহেই নহয়, মই বিশ্বাস কৰোঁ সমগ্ৰ বিশ্ব ভৱিষ্যতে হৈ পৰিব অধিক সমৃদ্ধিশালী, শান্ত সমাহিত আৰু আশংকামুক্ত। সেয়ে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আজি মোক এইখিনি ক'বলৈ সুবিধা দিয়াৰ বাবে মই আপোনাক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছো। বাৰাক, আজিৰ প্ৰথম প্ৰশ্নটো হ'ল মুম্বাইৰ ৰীনা আৰু ৰাজৰ আৰু উত্তৰাখণ্ড দেৰাডুনৰ অলক ভট্টৰ। অলক হ'ল চাৰ্টাৰ্ড একাউণ্টেণ্ট। তেওঁলোকে সুধিছে, আপোনাৰ নিজৰ কন্যা সন্তানৰ প্ৰতি থকা স্নেহৰ কথা সমগ্ৰ বিশ্বই জানে। আপুনি ভাৰত সম্পৰ্কীয় অভিজ্ঞতা নিজ কন্যাদয়ক কেনেদৰে ব্যক্ত কৰিব? আপুনি তেওঁলোকৰ বাবে কিবা সামগ্ৰী ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে নেকি? প্ৰথম কথা, তেওঁলোকে আহিবলৈ ইচ্ছা কৰিছিল, কিয়নো তেওঁলোক ভাৰতৰ কথাৰে মুগ্ধ। দুৰ্ভাগ্যৰ কথা, মই যেতিয়াই ইয়ালৈ আহিব বিচাৰিছো তেতিয়াই তেওঁলোকে স্কুল এৰিব পৰা অৱস্থা এটাত নাথাকে। আৰু মোৰ ডাঙৰজনী ছোৱালী মেলিনা, অলপতে তাইৰ পৰীক্ষা আছে। ভাৰতৰ ইতিহাস আৰু সংস্কৃতিৰ কথাত তেওঁলোক সঁচাকৈ মুগ্ধ। মই ভাবোঁ সম্ভৱতঃ মোৰ প্ৰভাৱৰ বাবেই ভাৰতৰ স্বাধীনতা আন্দোলন আৰু গান্ধীজীৰ ভূমিকাৰ কথাত তেওঁলোক স্পৰ্শকাতৰ। আমেৰিকাৰ অহিংস চিভিল ৰাইট মুভমেণ্টত গান্ধীজীৰ অহিংস আন্দোলনৰ প্ৰভাৱৰ কথাও তেওঁলোকৰ জ্ঞাত। মই উভতি গৈ তেওঁলোকক কম যে ভাৰতখন তেওঁলোকে কল্পনা কৰাৰ দৰেই বিশাল। মই নিশ্চিত যে মোৰ পিছৰ ভ্ৰমণত তেওঁলোক মোৰ লগত আহিবলৈ নিশ্চয় মোক জোৰ দিব। মোৰ সেই ভ্ৰমণ ৰাষ্ট্ৰপতি হিচাপে নহবও পাৰে, কিন্তু তেওঁলোক আহিব বিচাৰিবই, ভ্ৰমণ কৰিব বিচাৰিবই। মই তেওঁলোকৰ বাবে কিবা কিবি নিশ্চয় কিনিম। মই নিজে দোকানলৈ গৈ কিনিব পৰা নাই, মোৰ লগত অহা মানুহেই মোৰ বাবে কিনিব। মই মিটছেলৰ পৰাও অলপ পৰামৰ্শ ল'ম, কাৰণ সিহঁতে কি ভাল পায় মিটছেলে সেইটো মোতকৈ ভালকৈ জানে। বাৰাকে কৈছে যে কন্যা দুগৰাকীক লৈ তেওঁ আহিব। মই আপোনাক আমন্ত্ৰণ জনাইছো। ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ ভিতৰতে আহক আৰু ৰাষ্ট্ৰপতিৰ কাৰ্যকাল শেষ হোৱাৰ পাছতেই আহক। ভাৰত আপোনাক আৰু আপোনাৰ কন্যা দুগৰাকীক আদৰিবলৈ সদায় ইচ্ছুক। মোক এটা প্ৰশ্ন পুনেৰ সানিকা দিৱানে সুধিছে। তেওঁ সুধিছে বেটী বাচাও বেটী পঢ়াও অভিযান সম্পৰ্কে। মই এই অভিযানৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি অবামাৰ কিবা সহায় বিচাৰিছো নেকি? সানিকা, আপুনি এটা ভাল প্ৰশ্ন সুধিছে। ভাৰতত লিংগৰ অনুপাত এটা অত্যন্ত চিন্তাৰ বিষয়। 1000 ল'ৰাৰ বিপৰীতে ছোৱালীৰ সংখ্যা কম, আৰু ইয়াৰ মূলতে ল'ৰা আৰু ছোৱালীৰ প্ৰতি থকা ত্ৰুটিপূৰ্ণ দৃষ্টিভংগী। ৰাষ্ট্ৰপতি অবামাৰ পৰা মই সহায় লওঁ বা নলওঁ, তেওঁৰ জীৱনেই এক প্ৰেৰণা। যিধৰণে তেওঁ নিজৰ কন্যাক লালন পালন কৰে, যিধৰণে তেওঁ নিজৰ কন্যাক লৈ গৰ্ব কৰে, সেয়া শলাগিবলগীয়া। ময়ো আমাৰ দেশত কোনো কোনো অঞ্চলত এনে লোক পাইছো যাৰ পৰিয়ালত ল'ৰা নাই, কেৱল কন্যা সন্তান আছে, আৰু তেওঁলোকে কন্যা সন্তানৰ লালন পালনত কৰা গৌৰৱবোধ আমাৰ বাবে প্ৰেৰণাদায়ক। মোৰ বিশ্বাস এই প্ৰেৰণাই আমাৰ শক্তি। আৰু আপুনি যিটো প্ৰশ্ন সুধিছে তাৰ উত্তৰত কওঁ যে বেটী বাচানা বেটী পঢ়ানা ই এক সামাজিক, সাংস্কৃতিক কৰ্তব্য আৰু মানৱীয় দায়িত্ব। ইয়াক আমি পালন কৰিব লাগে। বাৰাক, আপোনাৰ বাবেও এটা প্ৰশ্ন আছে। প্ৰশ্নটো ইমেইল যোগে সুধিছে আহমেদাবাদৰ ডাক্তৰ কমলেশ উপাধ্যায়ে। আপোনাৰ পত্নীয়ে মেদবহুলতা আৰু মধুমেহ ৰোগৰ দৰে স্বাস্থ্য সম্পৰ্কীয় প্ৰত্যাহ্বানক মোকাবিলা কৰাৰ ক্ষেত্ৰত বহুলভাৱে সামাজিক কাম কৰি আছে। ভাৰততো এই প্ৰত্যাহ্বান দ্ৰুতগতিত বৃদ্ধি পাইছে।
ৰাষ্ট্ৰপতিৰ কাৰ্যকাল শেষ হোৱাৰ পাছত আপুনি আৰু আপোনাৰ শ্ৰীমতী ভাৰতলৈ আহি বিল গেটছ আৰু মেলিণ্ডা গেটছে ভাৰতত যিদৰে কাম কৰিছে, আপোনালোকেও মেদবহুলতা আৰু মধুমেহ ৰোগৰ বিৰুদ্ধে ভাৰতত কাম কৰিবনে? মেদবহুলতাকে ধৰি জনস্বাস্থ্য সম্পৰ্কীয় বিভিন্ন বিষয়ত কাম কৰাত আমি চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহৰ সৈতে নিজকে জড়িত কৰাৰ বাবে আমি আগ্ৰহেৰে বাট চাই আছো। মিছেলে এই দিশত কৰা কাম কাজক লৈ মই গৌৰৱান্বিত। মেদবহুলতাৰ মহামাৰী সদৃশ সংক্ৰমণ গোটেই পৃথিৱীজুৰি আমি প্ৰত্যক্ষ কৰিছো। নিচেই কম বয়সতে বহুতো লোক মেদবহুলতাত আক্ৰান্ত হোৱাৰ প্ৰধান কাৰণ হ'ল সংসাধিত খাদ্য, প্ৰচেছড ফুড গ্ৰহণ কৰাটো। এইসমূহ ঘৰুৱাভাৱে প্ৰস্তুত কৰা নহয়। লগতে বহুতো ল'ৰা-ছোৱালী নিষ্কৰ্মা হৈ বহি থকাতেও ইয়াত অৰিহণা যোগাইছে। এবাৰ মেদবহুলতাত আক্ৰান্ত হোৱাজনে গোটেই জীৱনজুৰি ইয়াৰ ফল ভোগ কৰিবলগীয়া হয়। গতিকে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ লগতে ভাৰততো আমি এই দিশত কাম কৰিব খোজো। এয়া হ'ল বিশ্বৰ স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন বিষয়ৰ এটা অংশহে মাত্ৰ, য'ত আমি মনোনিৱেশৰ আৱশ্যকতা বোধ কৰিছো। সংক্ৰামক ৰোগৰ ক্ষেত্ৰতো আগতীয়া উমান কেনেকৈ পাব পাৰি, আমি যাতে তাৎক্ষণিক সেৱা আগবঢ়াব পাৰোঁ, সেই বিষয়েও মই আৰু প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰিছো। ইবোলা, বীজাণুৰ পৰা হোৱা ঘাতক জ্বৰ বা পলিঅ'ৰ সংক্ৰমণ ততাতৈয়াকৈ ধৰা পেলাই তাৎক্ষণিক এইসমূহৰ চিকিৎসা যাতে কৰিব পৰা যায়, মানুহৰ মাজত যাতে বিয়পি নপৰে, তাৰ বাবে সমগ্ৰ বিশ্বতে জনস্বাস্থ্যৰ আন্তঃগাঁথনি উন্নীত কৰাৰ প্ৰয়োজন আছে। মই ভাবো প্ৰধানমন্ত্ৰীগৰাকীয়ে এই দিশত যথেষ্ট ভাল কাম কৰিছে। কেৱল ভাৰততেই নহয়, জনস্বাস্থ্যৰ উন্নত সা-সুবিধা নথকা অন্য দেশকো ভাৰতবৰ্ষই এনেবোৰ বিষয়ত শিক্ষা দিয়াৰ প্ৰয়োজন আছে। জনস্বাস্থ্যৰ উন্নত সা-সুবিধা নথকা দেশৰ ল'ৰা-ছোৱালীৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব। অসুখী হলে পঢ়াশালীত মনোযোগ দিব নোৱাৰিব আৰু পাছ পৰি ৰব, আৰু ইয়াৰ অৰ্থনৈতিক প্ৰভাৱ সংশ্লিষ্ট দেশসমূহত পৰিব। সেয়েহে আমি ভাবো যে এই ক্ষেত্ৰত আৰু অধিক আগবঢ়াৰ প্ৰয়োজন আছে। মোৰ কাৰ্যকালৰ অবৰ্তমানতো মই এই দিশত কাম কৰাৰ সুবিধা থকাৰ কথাটো ভাবি মই সুখ অনুভৱ কৰোঁ। শ্ৰীমান অৰ্জুনে মোক এটা প্ৰশ্ন সুধিছে, আৰু প্ৰশ্নটো বেছ আমোদজনক প্ৰশ্ন। তেওঁ সুধিছে যে হোৱাইট হাউচৰ বাহিৰত পৰ্যটকৰ ৰূপত ৰৈ থকা এখন পুৰণি ফটো মই দেখিছো। যেতিয়া আপুনি যোৱা ছেপ্টেম্বৰ মাহত তালৈ গৈছিল, কি কথাই আপোনাৰ হৃদয় স্পৰ্শ কৰিছিল? এই কথা সঁচা যে মই যেতিয়া প্ৰথমবাৰৰ বাবে আমেৰিকালৈ গৈছিলো, হোৱাইট হাউচৰ ভিতৰলৈ যোৱাৰ ভাগ্য মোৰ হোৱা নাছিল। হোৱাইট হাউচৰ পৰা অলপ দূৰলৈ, য'ত লোহাৰ বেৰেৰে ঘেৰ দি থোৱা আছে, সেই বেৰৰ বাহিৰত থিয় হৈ মই এখন ফটো তুলিছিলো। পিছফালেদি হোৱাইট হাউচটো দেখা পোৱা, আৰু এই ফটোখনেই মই প্ৰধানমন্ত্ৰী হোৱাৰ পাছত অতি জনপ্ৰিয় হৈছে। তেতিয়া মই কেতিয়াও ভবা নাছিলো যে ময়ো কেতিয়াবা হোৱাইট হাউচলৈ যোৱাৰ সুযোগ পাম। কিন্তু যেতিয়া মই হোৱাইট হাউচলৈ গলো, এটা কথাই মোৰ মন চুই গৈছিল, যিটো কথা মই কেতিয়াও নাপাহৰো। বাৰাকে অতি কষ্ট কৰি বিচাৰি এখন কিতাপ উলিয়াই আনি মোক দিছিল, আৰু 1894 চনত এই কিতাপখন অতি প্ৰসিদ্ধ হৈছিল। স্বামী বিবেকানন্দ মোৰ জীৱনৰ প্ৰেৰণা। তেখেত চিকাগোলৈ গৈছিল। ৱৰ্ল্ড ৰিলিজিয়ন কনফাৰেন্সত দিয়া ভাষণৰ সম্পাদিত ৰূপ সেই কিতাপখন আছিল। সেই কিতাপখন বিচাৰি আনি বাৰাকে মোক দিছিল, আৰু সেই ঘটনাটো মোৰ বাবে অতি হৃদয়স্পৰ্শী আছিল। অকল সেয়াই নহয়, কিতাপৰ পৃষ্ঠাসমূহ মেলি মেলি তাত কি কি লিখা আছে সেয়াও মোক দেখুৱাইছিল। তাৰমানে তেওঁ গোটেই কিতাপখন পঢ়িছে, আৰু অতি গৰ্বেৰে মোক কৈছিল যে মই চিকাগোৰ সেই ঠাইলৈ যাওঁ য'ত স্বামী বিবেকানন্দই আহি ভাষণ দিছিল। এই কথাই মোক অতি অভিভূত কৰি তুলিছিল। মই পৰম্পৰাত বিশ্বাসী। এসময়ত হোৱাইট হাউচৰ বাহিৰৰ দূৰত ৰৈ ফটো উঠা, আকৌ কেতিয়াবা হোৱাইট হাউচলৈ গৈ যাক মই শ্ৰদ্ধা কৰোঁ, তেওঁৰ জীৱনভিত্তিক এখন কিতাপ লাভ কৰা, সেয়া কেনে এক হৃদয় চুই যোৱা কথা হ'ব পাৰে আপোনালোকে কল্পনা কৰকচোন। বাৰাক, আপোনালৈ এটা প্ৰশ্ন আছে। পঞ্জাৱ লুধিয়ানাৰ পৰা হিমানীয়ে সুধিছে। প্ৰশ্নটো হ'ল,
আপোনালোক দুয়ো আজি যি স্থানত উপনীত হৈছে সেই স্থান পাব পাৰে বুলি কেতিয়াবা কল্পনা কৰিছিল নে? সুন্দৰ প্ৰশ্ন। প্ৰধানমন্ত্ৰী ডাঙৰীয়া, হোৱাইট হাউচ প্ৰথমবাৰৰ বাবে দেখা অভিজ্ঞতাৰ কথা আপুনি কৈছিল। আপুনি কৈছিল কেনেদৰে হোৱাইট হাউচৰ বাহিৰৰ লোৰ ৰেলিঙত ধৰি আপুনি ভিতৰলৈ চাইছিল। মই অনুমান কৰিব পৰা নাছিলো যে এদিন মই এই ঘৰটোলৈ আহিম আৰু থাকিম। মই ভাবো আমি দুয়োজনেই তুলনামূলকভাৱে তলৰ পৰাই আৰম্ভ কৰিছিলো আৰু অসাধাৰণ আশীৰ্বাদ লাভ কৰিছিলো। মই যেতিয়া আমেৰিকাৰ শ্ৰেষ্ঠজনৰ কথা ভাবো, ভাৰতৰ শ্ৰেষ্ঠজনৰ কথা ভাবো, তেতিয়া মনলৈ আহে কেনেদৰে এজন চাহ বিক্ৰেতাই বা অকলশৰীয়া মাতৃ এগৰাকীৰ মোৰ দৰে সন্তানে দেশক নেতৃত্ব দিছে। এইটো আমাৰ দেশত থকা সুবিধাৰ এটি অসাধাৰণ সুযোগৰ উদাহৰণ। দেশত লাখ লাখ শিশু আছে যিসকলৰ একেই সম্ভাৱনা আছে, কিন্তু সকলোৱে একেই শিক্ষাৰ সুযোগ পোৱা নাই। যিমান সুবিধা পাব লাগিছিল সিমানখিনি পোৱা নাই। মোদী ডাঙৰীয়া আৰু মই দুয়ো এই কথাটো বিশ্বাস কৰোঁ আৰু সেইবাবেই আমি গুৰুত্ব দিছো স্কুলত, উচ্চ শিক্ষাত। নিশ্চিত কৰিব বিচাৰিছো শিশুৰ সুস্বাস্থ্য, নিশ্চিত কৰিব বিচাৰিছো সকলো জাতিৰ, সকলো বৰ্ণৰ, সকলো ধৰ্মৰ ল'ৰা ছোৱালীৰ বাবে নিশ্চিত হওক সকলো সুবিধা। এইটো অতি জৰুৰী কথা। আমি কোনেও নাজানো কোন হ'ব পাৰে ভাৰতৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী বা আমেৰিকাৰ প্ৰেছিডেণ্ট। তেওঁলোকে কথাবোৰ তেনেই সহজ বুলি ভাবিব নালাগে, কিন্তু সুযোগ পালে তেওঁলোকে আমাক আচৰিত কৰি দিবওতো পাৰে। ধন্যবাদ বাৰাক। পঞ্জাৱ লুধিয়ানাৰ হিমানীয়ে মোকো এই প্ৰশ্নটো কৰিছে যে কেতিয়াবা এনে এটা পদত অধিষ্ঠিত হ'ব বুলি আপুনি কল্পনা কৰিছিলনে? নাই কৰা, কেতিয়াও কল্পনা কৰা নাই। কিয়নো বাৰাকে কোৱাৰ দৰে ময়ো এটা একেবাৰে সামান্য পৰিয়ালৰ পৰা আহিছো। মই দীৰ্ঘদিন ধৰি সকলোকে কৈ আহিছিলো যে কিবা এটা হোৱাৰ সপোন কেতিয়াও নেদেখিবা। সপোন যদি দেখিবই লাগে, কিবা এটা কৰাৰ সপোন দেখা। কিবা এটা যেতিয়া কৰা যায়, সন্তোষ পোৱা যায় আৰু নতুনকৈ কিবা এটা কৰাৰ প্ৰেৰণা লাভ কৰা যায়। কেৱল কিবা এটা হোৱাৰ সপোন দেখি হ'ব নোৱাৰিলে নিৰাশাত ভগা যায়, আৰু সেই জীৱনত মই কেতিয়াও কিবা এটা হোৱাৰ সপোন দেখা নাছিলো। আৰু আজিও মোৰ মনত কিবা এটা হোৱাৰ সপোন নাই, কিন্তু কিবা এটা কৰাৰ সপোন নিশ্চয় আছে। আৰু ভাৰত মাতৃৰ সেৱা কৰা, 125 কোটি ভাৰতবাসীৰ সেৱা কৰাতকৈ ডাঙৰ সপোন আৰু কি হ'ব পাৰে, সেইটোকে কৰোঁ। মই হিমানীৰ শলাগ লৈছো। বাৰাকৰ বাবে এটা প্ৰশ্ন আছে। ওম প্ৰকাশ, তেওঁ JNUত সংস্কৃত পঢ়ি আছে। তেওঁ ৰাজস্থানৰ ঝুনঝুনুৰ JNUৰ স্পেচিয়েল চেণ্টাৰ ফৰ সংস্কৃত ষ্টাডিজৰ তেওঁ কনভেনৰ। বেছ, এটা বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। তেওঁ সুধিছে, নতুন প্ৰজন্মৰ যুৱচাম হল বিশ্ব নাগৰিক। সময় আৰু দেশৰ সীমাই তেওঁলোকক সীমিত কৰিব নোৱাৰে। এনে পৰিস্থিতিত আমাৰ নেতৃত্ব, চৰকাৰ, লগতে আমাৰ সমাজৰ ভূমিকা কি হোৱা উচিত? মই ভাবো প্ৰশ্নটো বৰ গুৰুত্বপূৰ্ণ। মই উঠি অহা এই প্ৰজন্মটোক যেতিয়া লক্ষ্য কৰোঁ, মোৰ মনলৈ এটা কথাই আহে যে তেওঁলোকে এনে এখন পৃথিৱীৰ সন্মুখত ধৰা দিছে যিখন পৃথিৱীৰ কথা আমি কল্পনাই কৰিব নোৱাৰিছিলো। আক্ষৰিক অৰ্থত আঙুলিৰ আগতে তেওঁলোকে গোটেই পৃথিৱীখনকে পাইছে। মোবাইল ফোনটো ব্যৱহাৰ কৰি সমগ্ৰ বিশ্বৰে তথ্য আৰু ছবি পাবলৈ সক্ষম হৈছে, আৰু এয়া সঁচাকৈয়ে ক্ষমতাশালী কথা। আৰু মই ভাবো এইটোৱে ইয়াকে সূচায় যে চৰকাৰ আৰু নেতাসকলে নিজতেই শ্ৰেষ্ঠত্ব আৰোপ কৰি শাসন চলাবলৈ যোৱাটো উচিত নহয়। বৰং সুসংহতভাৱে, মুক্ত মনে, স্বচ্ছতাৰে আমি জনগণৰ কাষ চাপি দেশৰ কথাবোৰ আলোচনা কৰা উচিত। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা বৰ ডাঙৰ কথা এইটোৱেই যে উভয়েই মুক্ত সমাজ ব্যৱস্থাত বিশ্বাসী। জনগণৰ ওপৰত দুয়োখন দেশৰে গভীৰ আস্থা আৰু বিশ্বাস আছে। গণতন্ত্ৰত অনীহা প্ৰকাশ কৰি জনগণ কেতিয়াবা প্ৰবল তৰ্কযুদ্ধতো লিপ্ত হৈছে, কিন্তু তাৰ পৰা উৎকৃষ্ট সিদ্ধান্ত আৰু সুস্থিৰ তথা সমৃদ্ধ এখন সমাজৰ জন্ম হৈছে। ন ন ভাৱধাৰাৰ আদান প্ৰদান হৈছে, আৰু বৰ্তমান প্ৰযুক্তিয়ে দেশৰেই নহয়, দেশৰ বাহিৰতো সা সুবিধা প্ৰদান কৰিছে। সেয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত মোৰ গভীৰ আস্থা আছে, কিয়নো মুক্ত তথ্যৰে শক্তিশালী এখন সমাজৰে সমৃদ্ধ দেশ এখন জনগণৰ কাষ চাপিবলৈ নিদিয়াকৈ তথ্যসমূহ নিয়ন্ত্ৰিত কৰিব খোজা আবদ্ধ এখন দেশতকৈ নৱতথ্যৰ এই যুগত গৌৰৱ আৰু সফলতা অৰ্জন কৰাৰ বাবে অধিক সক্ষম। এয়া বহুপৰ নিয়ন্ত্ৰিত কৰি ৰখাটো সম্ভৱ নহ'ব, কিয়নো অৱধাৰিতভাৱে
ইঠাইৰ পৰা সিঠাইলৈ তথ্য প্ৰবাহিত হ'বই। আমি সকলোৰে মাজত সুস্থ বিতৰ্ক আৰু সু আলোচনাৰ মাধ্যমেৰে কাম কৰি যোৱাৰ পক্ষে নিশ্চিতভাৱে আগ্ৰহী। ওম প্ৰকাশৰ যিটো প্ৰশ্ন বাৰাকক সোধা হৈছিল, ময়ো সেই বিষয়ে কিবা অকণমান ক'ব খোজো। বাৰাকে বৰ ভাল উত্তৰ এটা দিছে, এটা প্ৰেৰণাদায়ক উত্তৰ। মই এইটোৱেই ক'ম যে এসময়ত মানুহ সাম্যবাদী চিন্তাধাৰাৰে অনুপ্ৰাণিত হৈছিল। তেওঁলোকে বিশ্বক আহ্বান জনাইছিল আৰু তেওঁলোকে বিশ্বৰ মজদুৰ একত্ৰিত হোৱাৰ কথা কৈছিল। তেওঁলোকে কৈছিল বিশ্বৰ মজদুৰ এক হোৱা। এনেকুৱা এটা শ্লোগান কেইবাটাও দশকলৈ চলি আছিল। মই ভাবোঁ আজিৰ প্ৰজন্মৰ যি শক্তি, আজিৰ প্ৰজন্মৰ যি অধিকাৰ, সেইখিনিলৈ চাই মই এই কথাই ক'ম যে নতুন প্ৰজন্মই গোটেই বিশ্বকে একত্ৰিত কৰে। হে নৱযুৱকসকল, বিশ্বক একত্ৰিত কৰা। মই এই কথা বুজি পাওঁ। তেওঁলোকৰ সেই শক্তি আছে আৰু তেওঁলোকে সেইটো কৰিবও পাৰে। পিছৰ প্ৰশ্নটো হৈছে C.A. পিকাচো মুথাৰ। তেওঁ মুম্বাইৰ পৰা সুধিছে আৰু মোক সুধিছে, আপুনি কোনজন আমেৰিকান নেতাৰ দ্বাৰা অনুপ্ৰাণিত হৈছে? আচলতে মই যেতিয়া সৰু আছিলো তেতিয়া ভাৰতীয় বাতৰি কাকতসমূহত কেনেডীৰ ফটো দেখিছিলো। তেখেতৰ ব্যক্তিত্ব বৰ প্ৰেৰণাদায়ক আছিল। কিন্তু আপোনাৰ প্ৰশ্নটো হ'ল, মোক কোনে অনুপ্ৰাণিত কৰিছিল? সৰুকালত মোৰ পঢ়াৰ প্ৰতি আগ্ৰহ আছিল আৰু বেঞ্জামিন ফ্ৰেংকলিনৰ জীৱন চৰিত্ৰ পঢ়িবলৈ মই সুবিধা পাইছিলো। তেখেতৰ সময় আছিল 17 শতিকা আৰু তেখেত আমেৰিকাৰ ৰাষ্ট্ৰপতি নাছিল। কিন্তু সেই জীৱন চৰিত্ৰ বৰ প্ৰেৰণাদায়ক আছিল। এজন ব্যক্তিয়ে নিজৰ জীৱনক পৰিৱৰ্তিত কৰাৰ বাবে বুদ্ধিৰে কেনেকৈ চেষ্টা কৰে। যদি বেছিকৈ টোপনি আহে, সেই টোপনিক সীমিত কৰাৰ উপায় কি হ'ব পাৰে? যদি বেছিকৈ খোৱাৰ ইচ্ছা হয়, তেতিয়া কমকৈ খোৱাৰ বাবে কি কৰিব লাগিব? কেনেকৈ গতি কৰিব লগা হয়? কাম কৰি কৰি নিজৰ বন্ধুসকল যেতিয়া ক্ষুণ্ণ হয়, তেতিয়া তেওঁলোকে ভাবে যে চোৱা, তেওঁলোকে একো কৰাই নাই, একোৱেই পোৱা নাই। তেতিয়া এই সমস্যাৰ সমাধান কেনেকৈ কৰা হয়? এনেকুৱা সৰু সৰু বিষয়ক লৈ তেওঁ নিজৰ আত্মজীৱনীখন লিখিছে, তাত সন্নিৱিষ্ট কৰিছে। আৰু মই প্ৰত্যেককে কওঁ যে আমি সকলোৱেই বেঞ্জামিন ফ্ৰেংকলিনৰ জীৱনী পঢ়া উচিত। আজিও তেখেতে মোক প্ৰেৰণা দিয়ে। আৰু বেঞ্জামিন ফ্ৰেংকলিনৰ বহুমুখী এটা ব্যক্তিত্ব আছিল। তেখেত আছিল ৰাজনৈতিক বিচাৰক, সামাজিক কৰ্মকৰ্তা, কূটনীতিবিদ, আৰু তেখেত আছিল অতি সাধাৰণ পৰিয়ালৰ এজন ব্যক্তি। তেখেতৰ পঢ়াই সম্পূৰ্ণ হোৱা নাছিল, কিন্তু তেখেত আজিও আমেৰিকাৰ জীৱনত নিজৰ বিচাৰধাৰাৰ ছাপ তেখেতে পেলাই আছে। তেখেতৰ জীৱন মোৰ বাবে যথাৰ্থতে বৰ প্ৰেৰণাদায়ক। আৰু মই আপোনাকো ক'ম, যদি আপুনি তেখেতৰ জীৱনী পঢ়ে আৰু আপোনাৰ জীৱনটোক পৰিৱৰ্তিত কৰিবলৈ বিচাৰে, তেন্তে তাৰ পৰা আপুনি নিশ্চয় পথ উলিয়াব পাৰিব। আৰু তেখেতে জীৱনীত বহুতো সৰু সুৰা কথা লিখিছে। মই ভাবো মই যিমান প্ৰেৰণা পাইছো এই জীৱনীৰ পৰা, আপুনিও সেই প্ৰেৰণা লাভ কৰিব। এইবাৰ মণিকা ভাটিয়াই বাৰাকক এটা প্ৰশ্ন সুধিছে। প্ৰশ্নটো হ'ল, দুখন বিশাল অৰ্থনীতিৰ দেশৰ মুৰব্বীস্বৰূপে এটা বেয়া দিনৰ কামৰ অন্তত আপোনাক কিহে অনুপ্ৰাণিত কৰে? আপোনাৰ মুখত হাঁহি বিৰিঙাই। আৰু এইটো বৰ ভাল প্ৰশ্ন। উত্তৰত মই কওঁ, কেতিয়াবা অন্যই সমাধা কৰিব নোৱাৰা কিছুমান সমস্যা মোৰ কামৰ মেজলৈ আহে। সেইবোৰ উজু সমস্যা হোৱাহেঁতেন মোৰ ওচৰ পোৱাৰ আগতেই অন্যই সেইবোৰৰ সমাধান উলিয়ালেহেঁতেন। বৈদেশিক বিষয়ে হওক বা আভ্যন্তৰীণ বিষয়ে হওক, উভয় ক্ষেত্ৰতে কেতিয়াবা কঠিন আৰু হতাশাজনক একোটা দিন আহি পৰে। কিন্তু মোক কিহে অনুপ্ৰাণিত কৰে সেই কথা কওঁ। মই নাজানো, মিষ্টাৰ প্ৰাইম মিনিষ্টাৰ, আপুনি মোৰ সৈতে সহমত হয় নে নহয়। প্ৰায় প্ৰতিদিনেই মই এনে কোনোবাজনক লগ পাওঁ যি মোক কয়, মোৰ জীৱনটোত আপুনি এটা পৰিৱৰ্তন সাধন কৰিলে। আকৌ তেওঁলোকে কয়, আপুনি প্ৰণয়ন কৰা স্বাস্থ্যসেৱা আইনখনে মোৰ ল'ৰাটোৰ জীৱন ৰক্ষা কৰিলে। তাৰ কোনো স্বাস্থ্য বীমা নাছিলে। আকৌ ডাক্তৰী পৰীক্ষাত কাৰোবাৰ এটা টিউমাৰ ধৰা পৰিল, বৰ্তমান সম্পূৰ্ণ সুস্থ। হয়তো কোনোবাই কয়,
অৰ্থনৈতিক সংকটৰ সময়ত আপুনি মোৰ ঘৰটো ৰক্ষা কৰিলে, বা মই কলেজলৈকে যাব নোৱাৰিলোহেঁতেন, আপুনি প্ৰণয়ন কৰা ব্যৱস্থাৰ বাবেই মই ইউনিভাৰ্চিটিলৈ যাবলৈ সক্ষম হলো। আকৌ দেখিব কেতিয়াবা 4-5 বছৰ পূৰ্বে কৰা কামৰ বাবে আপোনাক ধন্যবাদ জনাইছে। আপোনাৰ হয়তো মনতেই নাই তেনে এটা কামৰ বাবে আপোনাক ধন্যবাদ জনাইছে, অথবা সেই দিনটোত আপুনি নভবাকৈয়ে আপুনি আগতে কোৱা এটা কথাৰে এটা কাম সিদ্ধ হৈছে। এনেবোৰ কথাত কাৰ্যালয় এটা অধিকাৰ কৰি লাভ কৰা ক্ষমতাৰ আনন্দৰ তুলনাত যি আনন্দ লাভ কৰা যায় সি সঁচাকৈয়ে তুলনাবিহীন। সেৱা বা কাৰ্য যিকোনোৱেই কৰিব পাৰে। ইয়াৰ ডাঙৰ কথা সেইটোৱেই, কাৰোবাক সহায় কৰি যি সন্তুষ্টি লাভ কৰা যায় সেই কাৰ্যই তুমি কৰিব পৰা সকলো কাৰ্যকেই চেৰাই যায়। এইবোৰেই অধিক কামৰ প্ৰতি, কাৰোবাৰ সহায়ৰ প্ৰতি, প্ৰত্যাহ্বান আৰু বাধা অতিক্ৰম কৰাৰ প্ৰতি মোক অনুপ্ৰাণিত কৰে। এনে প্ৰত্যাহ্বান বাধাৰ সকলোৱে সন্মুখীন নিশ্চয় হয়, কিয়নো বেয়া এটা দিন পাৰ কৰা আমিয়েই একমাত্ৰ ব্যক্তি নহয়। কাৰ্যক্ষেত্ৰত বেয়া দিন এটা কেনে হ'ব পাৰে সেয়া আপোনালোক সকলোৱেই জানে। মাত্ৰ কথা হ'ল আপুনি কাম কৰি যাওক, দেখিব আপুনি অৱশেষত সফল হোৱা যেন অনুভৱ হ'ব। সঁচাকৈয়ে বাৰাক ওবামাই মোৰ মনৰ কথাটোকে ব্যক্ত কৰিছে। আমি যি পদবীয়েই ধাৰণ নকৰো কিয়, প্ৰথমতে আমি মানুহ। এনেধৰণৰ সৰু সৰু কথাই আমাক প্ৰেৰণা যোগায়। মোৰো জীৱনৰ এটা ঘটনাৰ কথা কবলৈ মন গৈছে। মই মোৰ জীৱনটোৰ অধিকাংশ সময় পৰিব্ৰাজক হৈয়ে কটালো। মানুহৰ ঘৰে ঘৰে মোৰ ভাগত আহাৰ জুতিছিল। কোনোবাই যদি মোক ঘৰলৈ মাতিছিল, মোক আপ্যায়নো কৰিছিল। এবাৰ এটা পৰিয়ালে মোক বাৰে বাৰে মাতিছিল আৰু আহাৰ গ্ৰহণ কৰাৰ কথা কৈছিল। মই কিন্তু যোৱা নাছিলো। যোৱা এইকাৰণেই নাছিলো যে পৰিয়ালটো অতি দুখীয়া আছিল। মনতে ভাবিছিলো মই গলে তেওঁলোকৰ বোজা স্বৰূপহে হ'মগৈ। কিন্তু তেওঁলোকৰ আগ্ৰহ, তেওঁলোকৰ মৰমৰ সন্মুখত মই হাৰ মানিবলৈ বাধ্য হলো। মই আহাৰ কৰিবলৈ তেওঁলোকৰ ঘৰলৈ গলো। সৰু এটা জুপুৰি সদৃশ ঘৰত আহাৰ গ্ৰহণ কৰিবলৈ বহিলো। বাজৰাৰ ৰুটি আৰু গাখীৰ মোক খাবলৈ দিয়া হল। তেওঁলোকৰ কেঁচুৱাটোৱে বাৰে বাৰে গাখীৰখিনিলৈ চকু দিবলৈ ধৰিলে। মোৰ এনে লাগিল যেন কেঁচুৱাটোৱে গাখীৰ আগতে কেতিয়াও দেখা নাই। মই তালৈ গাখীৰৰ বাতিটো আগবঢ়াই দিলো। পলকতে সি গাখীৰখিনি খাই শেষ কৰি পেলালে। সি গাখীৰখিনি খোৱাৰ কাৰণে পৰিয়ালৰ আনবোৰ মানুহ অসন্তুষ্ট হল। মাকৰ গাখীৰৰ বাহিৰে কেঁচুৱাটোৱে আন গাখীৰ খাই পোৱা নাছিল যেন মোৰ অনুভৱ হল। মোক ভালধৰণে আপ্যায়ন কৰিবলৈকে বুলিয়ে তেওঁলোকে সেইদিনা ঘৰলৈ গাখীৰ আনিছিল। এই কথাটোৱে মোক অশেষ প্ৰেৰণা যোগালে এই বুলিয়েই যে জুপুৰিত বাস কৰা দুখীয়া মানুহেও মোৰ বিষয়ে চিন্তা কৰে। ময়ো মোৰ জীৱনটো এনে লোকৰ প্ৰতি উৎসৰ্গা কৰা উচিত। এনেধৰণৰ কথাবোৰে আচলতে প্ৰেৰণা যোগায়। ওবামায়ো আমাৰ মনত কি কি অনুভৱ হয় সেই বিষয়ে কৈছে। মই বাৰাকৰ প্ৰতি ইমান সময় দিয়াৰ বাবে কৃতজ্ঞ। লগতে মন কী বাত শুনাৰ বাবে দেশবাসীৰ ওচৰতো মই কৃতজ্ঞ। মই জানো ভাৰতৰ ঘৰে ঘৰে অলিয়ে গলিয়ে ৰেডিঅ'ৰ প্ৰৱেশ আছে আৰু ৰেডিঅ'টোতো মন কী বাতৰ বিষয়ে সদায়েই প্ৰচাৰিত হৈ আছে। মোৰ মনলৈ এটা কথা আহিছে, যিটো কথা মই আপোনালোকক কব খোজো। মই আৰু বাৰাকে আজি যিখিনি কথা আপোনালোকক কলো, সেই কথাখিনিৰে এখন ই-বুক উলিওৱা যাওক। এই কাৰ্যত আপোনালোকেও ভাগ লওক। যিসকল শ্ৰোতাই মন কী বাত শুনিছে তেওঁলোকেও তেওঁলোকৰ মনৰ কথা জনাওক। তাৰ মাজৰে শ্ৰেষ্ঠ 100 মন কী বাত সন্নিৱিষ্ট কৰি এই ই-বুকখন উলিওৱা হ'ব। আপোনালোকে টুইটাৰ, ফেচবুক আদিৰ উপৰিও যদিহে অনলাইন কিবা লিখিব খোজে তেন্তে #YesWeCan এই হেশ্বটেগত আমালৈ লিখিব পাৰে। এলিমিনেট পভাৰ্টি #YesWeCan, কোৱালিটি হেল্থ কেয়াৰ টু অল #YesWeCan, ইউথ পাৱাৰ উইথ এডুকেশ্যন #YesWeCan, জব ফৰ অল #YesWeCan, গ্লোবেল পিচ এণ্ড প্ৰগ্ৰেছ #YesWeCan এই হেশ্বটেগত আপোনালোকেও আপোনালোকৰ মনৰ কথা, চিন্তা, বিচাৰধাৰা, অনুভৱ প্ৰেৰণ কৰাটো মই কামনা কৰিছো। এইসমূহৰ ভিতৰত উৎকৃষ্ট 100টা বাছি উলিয়াই মোৰ আৰু বাৰাকৰ কথা বতৰাৰ কিতাপখনত সন্নিৱিষ্ট কৰা হ'ব। আৰু মোৰ বিশ্বাস, সঁচাকৈ আমি সকলোৰে মনৰ কথা হৈ উঠিম। মই
বাৰাকৰ আকৌ এবাৰ শলাগ লৈছো, আপোনালোকৰ শলাগ লৈছো। ২৬ জানুৱাৰীৰ এই পবিত্ৰ ক্ষণত ইয়ালৈ বাৰাক অহাটো মোৰ বাবে লগতে সমগ্ৰ দেশৰ বাবে গৰ্বৰ কথা। বহুত বহুত ধন্যবাদ। ইমান পৰে কালি সন্ধিয়া ৮ বজাত আকাশবাণীযোগে প্ৰচাৰিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই অংশগ্ৰহণ কৰা মন কী বাত অনুষ্ঠানৰ বিশেষ সংস্কৰণৰ অসমীয়া ভাষান্তৰ শুনিলে। এই অনুষ্ঠান অসমৰ আকাশবাণীৰ